এইটো মানে ঘটনা হৈ গৈছে এই খুঁটাবোৰৰ কাৰণে কেইবাটাও মানে দুৰ্ঘটনা ঘটিছে আৰু মানুহ মৃত্যুমুখত পৰিছে। আপোনালোকেও দেখা পাইছে যে প্ৰব্লেমটো জেনুইন প্ৰব্লেম হয় আৰু ঘটনাবোৰ যিহেতু বাৰে বাৰে ঘটি আছে, আমি নাভাবোঁ যে আমি আকৌ পুনৰবাৰ লিখিতভাৱে আপোনালোকক জনাব লাগে। আপোনালোকে আমাৰ পাব্লিকৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি আপোনালোকে নিজে এইটো পদক্ষেপ লয়, আজিৰ ভিতৰতে এই যি খুঁটাৰ ৰাস্তাত আছে উঠাব লাগিব। আৰু এই যিজন মানুহৰ মৃত্যু হৈছে, যিহেতু PWD ডিপাৰ্টমেণ্ট আৰু যি ডিপাৰ্টমেণ্ট আছে, দুখন ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে বিসংগতিৰ কাৰণে তেওঁলোকৰ গাফিলতিৰ কাৰণে যিহেতু পাব্লিকৰ সুৰক্ষাৰ কাৰণে তেখেতসকলে মানে দায়বদ্ধ নহয়। পাব্লিকৰ যদি কথা ভাবিলে হয়, পথযাত্ৰীৰ কথা যদি তেখেতসকলে ভাবিলে হয় যে পথযাত্ৰীৰ মানে অসুবিধা হ'ব, তেতিয়া হয়তো তেখেতসকলে মানে ৰাস্তাখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতসকলে অলপ ভাবি চিন্তি মানে বা এইটো পোনপ্ৰথমে মানে আঁতৰাই ৰাস্তাখন মানে বনালে হয়। কিন্তু তেখেতসকলৰ গাফিলতিৰ কাৰণে আজি 5বাৰতকৈ হয়তো অধিকবাৰ মানে এই দুৰ্ঘটনাটো ঘটিছে। গতিকে আমি ৰাইজৰ ফালৰ পৰা আৰু ইয়াত বিশেষকৈ একো লিখিতভাৱে দিবলগীয়া নাই। আপোনালোকে নিজে মানে এই যি দুৰ্ঘটনা আৰু ৰাইজৰ মানে অনুৰোধ বা দাবী, তাক আপোনালোকে গুৰুত্ব সহকাৰে লয়। আপোনালোকে আজিৰ ভিতৰতে এই খুঁটাখন মানে ইয়াৰ পৰা উঠোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু যিজন মানুহৰ মৃত্যু হৈছে তেখেতৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। একটা খুঁটা নহয় দুইটা ডিপাৰ্টমেণ্টকে তো এতিয়াই ছাৰে ইনফেক্ট ফোন কৰিছে, বহিব এতিয়াই পথ দুৰ্ঘটনাটো এই ৰাস্তাটোৰ কাৰণে হৈছে। ৰাস্তাৰ মাজতে আপোনাৰ ইলেক্ট্ৰিক পোষ্ট, মানে ৰাস্তাৰ মাজে মাজে য'তে ত'তেই আছে ইলেক্ট্ৰিক পোষ্ট। আজিৰ পৰা প্ৰায় 1-2 বছৰ আগতে 4টা দুৰ্ঘটনা এইটো লগা হৈ 4টা এই দুৰ্ঘটনা ইলেক্ট্ৰিক পোষ্টত হৈছে আৰু 3জন ঘূণীয়া হৈছে। 3জন আপোনাৰ ঘূণীয়া হৈ যোৱাৰ পিছত এইটো আপোনাৰ স্পট ডেথ হৈছে। তো এইটো ঘটনাটো ঘটিছে আপোনাৰ APDCL আৰু যিটো নামেৰি কনষ্ট্ৰাকশ্যন, PWD যিজন ঠিকাদাৰ কনষ্ট্ৰাকশ্যন যিজনে লৈছে তেওঁলোকৰ কাৰণে হৈছে। তেওঁলোকৰ গাফিলতিৰ কাৰণে আজি এজন ল'ৰা আমাৰ মাজৰ পৰা হেৰাবলগীয়া হৈছে। তেখেতৰ নাম শিৱা নায়ক আৰু তেখেতৰ বয়স আনুমানিক আপোনাৰ 28 হ'ব। আমাৰ দাবী এইটোৱে যে যিটো ৰাস্তাৰ মাজত যিবিলাক পোষ্ট আছে এই পোষ্টবিলাক চাইড কৰিব লাগে আৰু যিজন ল'ৰা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে তেওঁৰ যিটো ক্ষতিপূৰণটো দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আবেদন নিবেদন কৰিছিলোঁ আৰু আমি নিউজো বজাইছিলোঁ আমাৰ তেনেকুৱা, কিন্তু প্ৰশাসনৰ বা যিবিলাক দায়িত্বত থকা বিষয়াসকলে তেওঁলোক গুৰুত্ব নিদিলে। তেওঁলোকে আশ্বাস দিছে যে তেওঁলোকে আমাৰ এই যিটো খুঁটাবিলাক আঁতৰাই দিব। PDCL লগত কথা পাতিছে আৰু যিটো ল'ৰাজনৰ যিটো ক্ষতিপূৰণৰ যিটো দিয়াৰ ব্যৱস্থাটো তেওঁলোকে কৰিম বুলি কৈ আছে।